আপোনাৰ আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত চিডিং হৈ আছে নে নাই, DPT এনেবল হৈ আছে নে নাই চাব বিচাৰে, তেতিয়াহ'লে আপুনি নিজৰ মোবাইলতে চাব পাৰে। আৰু যদি হোৱা নাই তেতিয়াহ'লে নিজে আধাৰ চিডিংটো কৰি ল'ব পাৰে। তাৰ বাবে আপুনি ক্ৰমত যাব লাগিব বা যিকোনো এটা ব্ৰাউজাৰত গৈ NPCI বুলি চাৰ্চ কৰি ল'ব। এনেকৈ এইটো যোনটো তলত আছে নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন, ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াত এইটোৱে এনেকুৱা ধৰণৰ এটা ৱেবছাইট আহিব। ইয়াত আপুনি 3 লাইনত ক্লিক কৰি কাষ্টমাৰ অপশ্যনত যাব আৰু ইয়াত দেখা পাইছে ভাৰত আধাৰ চিডিং এনেবেলাৰ দেখা পাইছে আধাৰ চিডিং ডিচিডিং। যদি আপোনাৰ আধাৰ কাৰ্ডখন চিডিং বা ডিচিডিং কৰিব লাগে, চিডিং হোৱা নাই, তেতিয়াহ'লে এই আধাৰ চিডিং ডিচিডিঙত যায় এণ্টাৰ ইয়াৰ আধাৰ চিডিং কৰিব হ'লে চিডিং কৰিব, যদি ডিচিডিং কৰিব আছে ডিচিডিং কৰিব। ইয়াত চিলেক্ট বেংকটো আপুনি এনেকৈ চিলেক্ট কৰি ল'ব, যি বেংক হয় আপোনাৰ। এতিয়া মোৰ যিহেতু আধাৰ কাৰ্ডখন চিডিং হৈ আছে, মই এইটো কৰিব নোৱাৰোঁ। তাৰপিছত একাউণ্ট নম্বৰ মাৰিব বেংকৰ, এনেকৈ কেপচা ফিল কৰিব, ছাবমিট মাৰিব, OTP যাব, তাৰপিছত আপোনাৰ হৈ যাব। আৰু এতিয়া মই দেখাই দিছোঁ যে কেনেকৈ এইটো মানে চেক কৰিব পাৰে আধাৰ চিডিংটো হৈ আছে নে নাই। আপুনি ইয়াত তলত যাব পাৰে, হোমত যাব, আধাৰ ষ্টেটাছ কনফাৰ্ম যাব। ইয়াত আধাৰ কাৰ্ডটো মাৰিব, মানে আধাৰ কাৰ্ডৰ নম্বৰটো, চেক ষ্টেটাছ, OTP যাব 332645, কনফাৰ্মত যাব। যদি আপোনাৰ চিডিং হৈ থাকে তেতিয়াহ'লে ইয়াত মেপিং ষ্টেটাছত এনেবল ফৰ DBT বুলি দেখা পাব। আৰু আপোনাৰ বেংক একাউণ্টটো কোনটো বেংক একাউণ্টত চিডিং হৈ আছে সেইটো দেখা পাব। ইয়াত দেখা পাইছে বেংক নেম ইণ্ডিয়ান অভাৰচিজ এনেকৈ দেখা পাব।